জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল এজন নেতাই। আপোনালোকে বাৰু জানেনে আজিৰ যিজন জুবিন গাৰ্গ, এই জুবিন গাৰ্গক কোনে আৱিষ্কাৰ কৰিছিল? আজিৰ দিনটোৰ এটা বিশেষ খবৰ আজি ওলাই পৰিছে। জুবিন গাৰ্গক আৱিষ্কাৰ কৰা সেই বিশেষ নেতাজন, সেই বিতৰ্কিত নেতাজন বুলি ক'ব লাগিব, কাৰণ তেওঁৰ প্ৰত্যেকটো পোষ্টতে বিতৰ্ক বিতৰ্ক বিতৰ্ক। তেওঁ কথা ক'লে আৰম্ভণি হয় বিতৰ্কৰ। আৰু সেইজন নেতাক এটা সময়ত জুবিন গাৰ্গে কিন্তু গৰু উপাধি দি থৈছে, সেইজনক গৰু বুলি কৈ থৈছে। আৰু সেইজন নেতাই আজি কৈছে যে তেওঁ হেনো জুবিন গাৰ্গক, কণ্ঠশিল্পী জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল। আজি এখন ৰাজহুৱা অনুষ্ঠানত শুনিবলৈ পোৱা গৈছে তেওঁৰ মুখৰ এনে এক ভাষ্য, যি ভাষ্যত তেওঁ জনাইছে যে তেওঁ কণ্ঠশিল্পী জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছে। কথাখিনি কিমান দূৰ সত্য কিমান দূৰ অসত্য সেয়া আপোনালোকে সময়ত গম পাব। কিন্তু জুবিন গাৰ্গক যদিহে তেওঁ সঁচাকৈ আৱিষ্কাৰ কৰিছে, কাৰণ আজিৰ যি জুবিন গাৰ্গ, আজি জুবিন গাৰ্গে যি ভাৰতবৰ্ষৰ কাৰণে যি সুনাম কঢ়িয়াই আনে, অসমখনৰ কাৰণে যি সুনাম কঢ়িয়াই আনিছে আজিৰ এই জুবিন গাৰ্গজনে, যদি এই জুবিন গাৰ্গক সঁচাকৈ তেওঁ আৱিষ্কাৰ কৰিছে, তেতিয়াহ'লে তেওঁ কিন্তু সঁচাকৈ সন্মানৰ যোগ্য এজন ব্যক্তি। তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত যিয়ে নহওক কিয়, ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ যিমানেই যি বদনাম নাথাকক কিয়, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি সঁচাকৈ তেওঁৰ অৰিহণা আছে, জুবিন গাৰ্গ বনোৱাৰ ক্ষেত্ৰত যদি তেওঁৰ কিবা অৰিহণা আছে, তেতিয়াহ'লে তেওঁ কিন্তু সন্মান পোৱাৰ একেবাৰে যোগ্য। আৰু আজি এই কথাখিনি জুবিন গাৰ্গেও আজিৰ তাৰিখলৈকে, ইমান দিনলৈকে ক'তো তেনেকৈ ৰাজহুৱা অনুষ্ঠানতে হওক বা মিডিয়াৰ আগতে জুবিন গাৰ্গক কোনে আৱিষ্কাৰ কৰিছিল সেই কথাখিনি কোৱা দেখা পোৱা নাই। যদিও কৈছিল, কিন্তু এই ব্যক্তিজনৰ নাম লোৱা দেখা পোৱা হোৱা নাছিল। কিন্তু এতিয়া এই ব্যক্তিজনে, এই ৰাজনৈতিক নেতাজনে নিজ মুখেৰে এতিয়া কৈছে যে আজিৰ জুবিন গাৰ্গজনৰ, আজিৰ কণ্ঠশিল্পী জুবিন গাৰ্গজনক এই ৰাজনৈতিক নেতাজনে তেওঁ নিজেই জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল। কিন্তু জুবিন গাৰ্গে এই নেতাজনক এটা বেলেগ নামেদিহে মাতে, সেই নামটো আপোনালোক সকলোৱে চিনি পায়েই। বাকী ৰাজনৈতিক ক্ষেত্ৰখনে এই নেতাজনৰ তেওঁৰ যি ভূমিকা সেয়া আপোনালোক সকলোৱে গম পায়। তেওঁ কি ভাল কাম কৰিছে, কি বেয়া কাম কৰিছে সেয়া আপোনালোক সকলোৱে গম পায়। যিহেতু ভাল কাম কৰিলে মানুহে ভাল বুলি ক'ব, বেয়া কাম কৰিলে মানুহে বেয়া বুলি ক'ব। সকলোতে ৰাজনৈতিক ক্ষেত্ৰখনতে হওক বা সকলো ফালে তাতে কিছু পক্ষ বিপক্ষত কিছু মানুহ থাকে। গতিকে এওঁৰ ক্ষেত্ৰতো কিছু তেনেকুৱা মানুহ আছে যিখিনি মানুহে এওঁৰ অলপ নিগেটিভলি কিছু কথা কৈ থাকে। বাৰু সেইবোৰ কথালৈ নাযাওঁ, কিন্তু কণ্ঠশিল্পী জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি এওঁ যি মতবাদ আগবঢ়াইছে, যি তেওঁ মতামত আগবঢ়াইছে জুবিন গাৰ্গক লৈ কিনে, সেয়া মতামত কিন্তু সঁচাকৈ এক খুব সুন্দৰ মতামত বুলিয়েই কওঁ নে এক বেয়া লগা মতামত বুলিয়েই কওঁ, মই নিজেই ভাবিব পৰা নাই। কাৰণ এওঁ কোৱা কিছু কথা কিন্তু তেনেকৈ বিশ্বাসযোগ্যও এটা সময়ত নহয়। মানুহে এওঁ কথাবোৰৰ কিন্তু হাঁহিয়তৰ পাত্ৰ বুলিয়েই কয়। এতিয়া জুবিন গাৰ্গে এওঁৰ কথাখিনি শুনাৰ পিছত জুবিন গাৰ্গে কি মতামত দিয়ে সেয়াও এক লক্ষণীয় বিষয় হৈ পৰিব। সেয়া এটা সময়ত লক্ষণীয় হৈ পৰিব জুবিন গাৰ্গে বা এওঁ কোৱা মতামতৰ ওপৰত কি কয়। যিহেতু এওঁ কৈছে জুবিন গাৰ্গক এওঁ আৱিষ্কাৰ কৰা বুলি জনাইছে, গতিকে জুবিন গাৰ্গে বা এই কথাখিনি শুনাৰ পিছত এই কথাখিনি স্বীকাৰ কৰে নে নকৰে, জুবিন গাৰ্গক যে এওঁ আৱিষ্কাৰ কৰিছিল এই কথাখিনি স্বীকাৰ কৰে নে নকৰে, সেয়াও কিন্তু সময়ত লক্ষণীয় হৈ পৰিব। বাকী আপোনালোকে কি ভাবে এই বিষয়ত, আপোনালোকে মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মতামতসমূহ জনাব পাৰে। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰেৰে। ধন্যবাদ।